নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। তোমালোকেও বাৰু মোৰ নিচিনা মেথছত 90+ পাব বিচৰা নেকি? তেনেহ'লে তোমালোকে সঠিক চেনেলত আহিছা, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। ইতিমধ্যে আমি অনুশীলনী 1.1 1 নম্বৰ প্ৰশ্ন, 2 নম্বৰ প্ৰশ্ন, 3 নম্বৰ প্ৰশ্ন আৰু 4 নম্বৰ প্ৰশ্নৰ সমাধান অতি সহজভাৱে আলোচনা কৰিছোঁ। যিসকলে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই, তোমালোকে অতি সোনকালে আগৰ ভিডিঅ'সমূহ চাবা। এতিয়া আমি অনুশীলনী 1.1 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। চাবা 5 নম্বৰ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নত কি দিয়া আছে? পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই? তাৰমানে আমাক পৰীক্ষা কৰিব দিছে। কি পৰীক্ষা কৰিব দিছে? এটা সংখ্যা দিয়া আছে 6 টু দি পাৱাৰ n। 6 টু দি পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ হ'ব পাৰে নে নাই? তাৰমানে n ৰ মান আমাক কি দিয়া আছে? স্বাভাৱিক সংখ্যা বুলি দিয়া আছে। স্বাভাৱিক সংখ্যা কিমানৰ পৰা আৰম্ভ হয়? 1 ৰ পৰা আৰম্ভ হয়। তাৰমানে n ৰ মান 1 বহালে বা 2 বহালে বা 3 বহালে 6 ৰ পাৱাৰ 1 2 3 4 5 6 এনেকৈ n ৰ মান কি বহালে লাষ্টত কি হ'ব পাৰে? শূন্য হ'ব পাৰে। এইটো আমাক পৰীক্ষা কৰিব দিছে, হ'ব পাৰে নে নাই বুলি সুধিছে। এতিয়া আমি লৈছো লাষ্টত শূন্য থকা সংখ্যা লৈছো, কাৰণ লাষ্টত শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই বুলি সুধিছে। যিকোনো এটা সংখ্যা লাষ্টত যদি শূন্য থাকে তেতিয়া আমি কি হয় সংখ্যাটো 2 এৰে বা 5 এৰে হৰণ যাবই লাগিব। যেনেকুৱা 10 এটা এনেকুৱা সংখ্যা যাক কি হয় 2 5 গুণ 10 বুলি লিখিব পাৰো, 5 2 গুণ 10 বুলি লিখিব পাৰো, হয় নে নহয়? 20 এটা এনেকুৱা সংখ্যা 2 10 গুণ 20 বুলি লিখিব পাৰো, 5 4 গুণ 20 বুলি লিখিব পাৰো, পাৰো নে নাই? তাৰমানে যিকোনো সংখ্যাৰ লাষ্টত যদি শূন্য দেখা পোৱা তোমালোকে সেই সংখ্যাটো 2 আৰু 5 এৰে হৰণ যাবই। তোমালোকে এনেকুৱা কিবা সংখ্যা দেখা পাইছা নেকি শূন্য থকা লাষ্টত সংখ্যা যিটো সংখ্যা 2 এৰে হৰণ নাযায় আৰু 5 এৰে হৰণ নাযায়? মই আগৰ ভিডিঅ'ত কৈছিলো যে লাষ্টত শূন্য থাকিলে 2 এৰে হৰণ যায়, লাষ্টত শূন্য থাকিলে 5 এৰে হৰণ যায়। গতিকে শূন্য যিকোনো সংখ্যাৰ লাষ্টত শূন্য থাকিলে সংখ্যাটো 2 এৰে হৰণ যাব লাগিব, 5 এৰে হৰণ যাব লাগিব, দুয়োটা থাকিব লাগিব, হয় নে নহয়? 2 এৰে যাব লাগিব, 5 এৰে যাব লাগিব। তেনেকুৱা 10ক আমি যদি ভাঙো 2 পূৰণ 5 বুলি লিখিব পাৰো, হয় নে নহয়? 2 পূৰণ 5 বুলি লিখিব পাৰো। 20ক যদি আমি ভাঙো লাষ্টত শূন্য আছে এনেকৈ লিখিব পাৰো 2 পূৰণ 10 বুলি লিখিব পাৰো। 20ক 2 10 গুণ 20, আকৌ 10ক আমি কি বুলি ভাঙিব পাৰো? 10 2 পূৰণ 5 বুলি ভাঙিব পাৰো। তাৰমানে 2 আৰু 5 থাকিবই লাগিব, হয় নে নহয়? তো ঠিক আমাক কোৱেশ্চনত কি দিয়া আছে? 6 টু দি পাৱাৰ n দিয়া আছে। সো 6 টু দি পাৱাৰ n দিয়া আছে মানে 6ক আমি কেনেকৈ ভাঙিব পাৰিম? 6ক আমি 2 পূৰণ 3 বুলি লিখিব পাৰো। 6 2 3 গুণ 6 হ'ল। এতিয়া ওপৰত কি আছে? পাৱাৰ কি আছে? n আছে। n টো ইয়াতে দিলো। এতিয়া ব্ৰেকেট দিব লাগিব না নাই কোৱাচোন? ব্ৰেকেটটো দিব লাগিব না নাই? ব্ৰেকেটটো দিব লাগিব। কাৰণ কিয় লাগিব? আমি যদি ব্ৰেকেট নিদিওঁ তেনেহ'লে কি n পাৱাৰটো কাৰ ওপৰত থকা বুজাইছে? 3 ৰ ওপৰত থকা বুজাইছে। 2 ৰ ওপৰতটো বুজোৱা নাই, কিন্তু পাৱাৰটো n পাৱাৰটো 6 ৰ ওপৰত আছে। 6 মানে আকৌ 2 পূৰণ 3, গতিকে 6 মানে কি 2 পূৰণ 3 খিনি হৈছে 6, গতিকে পাৱাৰটো দিয়াৰ লগে লগে কি 2 ৰ ওপৰতো পাৱাৰ বুজাইছে, 3 ৰ ওপৰতো পাৱাৰ বুজাইছে, তাৰ মানে 6 ৰ ওপৰত পাৱাৰ বুজাইছে। এইখিনি ব্ৰেকেটটো তোমালোকে মনত কৰি দি দিবা, ব্ৰেকেট নিদিলে ভুল হৈ যাব, ঠিক আছে? তো যিহেতু 6 টু দি পাৱাৰ n ত আমি মৌলিক উৎপাদক ওলাইছো, তাতে কি পাইছো? 2 আৰু 3 পাইছো, ইয়াতে 5 পাইছো নেকি? আমি জানো যে 2 থাকিব লাগিব, 5 থাকিব লাগিব, 2 থাকিব লাগিব, 5 থাকিব লাগিব। 2 আৰু 5 থাকিলে সংখ্যাটো শূন্যৰে শেষ হয়। ইয়াতে 2 আৰু 3 পাইছো, কিন্তু 5 টো পোৱা নাই। সেইকাৰণে কি 6 টু দি পাৱাৰ n সংখ্যাটো কি হ'ব? শূন্যৰে শেষ হ'ব নোৱাৰে কেতিয়া, বুজি পাইছা? 5 যেহেতু নাই, ভাঙিলে 5 যেহেতু নাই, বুজি পাইছা? যেহেতু 6ৰ মৌলিক উৎপাদকত 2 আৰু 3 আছে, কিন্তু 5 সংখ্যাটো নাই, 5 সংখ্যাটো নাই, গতিকে কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব পাৰে নে বুলি সুধিছে। শেষ হ'ব নোৱাৰে, শেষ হ'ব নোৱাৰে। তোমালোকে এইটো লিখিব লাগিব, অলপ লিখিব লাগিব এইটো, কাৰণ 6টোক আমি 2 পূৰণ 3 বুলি লিখিব পাৰিছো। ইয়াতে 5 আমাক কি হ'ব লাগে? 2 আৰু 5 হ'ব লাগিব, তেনেহ'লেহে আমি পাৰিব। যেনেকুৱা 10 টু দি পাৱাৰ n থাকিলেহেঁতেন আমি 2 পূৰণ 5 টু দি পাৱাৰ n বুলি লিখিব পাৰিম, এইটো পাৰে, এইটো শূন্যৰে শেষ হ'ব পাৰে। 20 টু দি পাৱাৰ n থাকিলেও এইটো পাৰিব, কাৰণ 2 পূৰণ 5 বুলি লিখিব পাৰো, হয় নে নহয়? ইয়াতে 2 আৰু 5 আছে, তাৰমানে সংখ্যাটোৰ যদি মৌলিক উৎপাদকত যিটো সংখ্যা দিয়া থাকিব, সংখ্যাটোৰ যদি মৌলিক উৎপাদকত 2 আৰু 5 দুয়োটা থাকে, 2 আৰু 5 দুয়োটা থাকিব লাগিব। 2 আছে ইয়াতে, কিন্তু 5টো নাই, 5 নাই, সেইকাৰণে এইটো নোৱাৰে। যদি 2 আৰু 5 থাকিলেহেঁতেন তেনেহ'লে পাৰিব, এনেকুৱা সংখ্যাত পাৰে। 6 টু দি পাৱাৰ n ত যেহেতু 2 পূৰণ 3 লিখিছো, আমি 5টো নাই, সেইকাৰণে নোৱাৰে, বুজি পাইছা? এতিয়া আমি নাম্বাৰ 6 কুৱেশ্যনটো আলোচনা কৰিম। চাবা কুৱেশ্যনটো কি দিয়া আছে? 7 পূৰণ 11 পূৰণ 13 যোগ 13, আৰু এটা সংখ্যা দিয়া আছে, দুটা সংখ্যা দিয়া আছে, আৰু এটা সংখ্যা দিয়া আছে 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ
2 পূৰণ 1 প্লাছ 5 ইয়াতে চাবা গোটেইকেইটা পূৰণ আছে মাজত এটা প্লাছ 13 আছে গোটেইকেইটা পূৰণ আছে মাজত এটা প্লাছ 5 আছে এতিয়া আমি আমাক এই দুটা সংখ্যা কোৱেশ্চনত কি কৈছে এইটো সংখ্যা আৰু এইটো সংখ্যা যৌগিক সংখ্যা কিয় হয় বুলি সুধিছে তাৰমানে যৌগিক সংখ্যা হয় কিয় হয় কাৰণটো কি এইটো সংখ্যা আৰু এইটো সংখ্যা যৌগিক সংখ্যা কিয় হয় চাবা আমি যৌগিক সংখ্যা ইতিমধ্যে পাইছো যে যৌগিক সংখ্যা কি হয় উৎপাদক কি হয় দুটাতকৈ বেছি হয় আৰু এটা যৌগিক সংখ্যাৰ ফৰ্মুলা আছে যে যৌগিক সংখ্যাৰ উৎপাদক যৌগিক সংখ্যাৰ উৎপাদক আমি কি পাইছিলো দুটাতকৈ বেছি পাইছিলো বুজি পাইছা আৰু এটা আছে যে এইটো ফৰ্মুলাত এইটো কোৱেশ্চনত এপ্লাই হ'ব যৌগিক সংখ্যাৰ উৎপাদক সদায় মৌলিক সংখ্যাৰ পূৰণফল হয় সদায় মৌলিক সংখ্যাৰ পূৰণফল হয় তাৰমানে যিকোনো এটা যৌগিক সংখ্যা ললে তাৰ উৎপাদক কি হ'ব সদায় মৌলিক সংখ্যা পাম তাৰমানে ধৰি লৈছো 10 এটা যৌগিক সংখ্যা হয় তাক আমি যদি ভাঙো 2 পূৰণ 5 বুলি লিখিব পাৰো এইটো এটা মৌলিক সংখ্যা এইটো এটা মৌলিক সংখ্যা যিটো কোনো এটা সংখ্যাৰ যদি ভাঙাৰ পাছত বা উৎপাদক যদি আমি মৌলিক সংখ্যা থাকে সেই সংখ্যাটো কি হয় যৌগিক হয় এতিয়া আমি এই সংখ্যাটো আলোচনা কৰিম এইটো ফৰ্মুলা ব্যৱহাৰ কৰি কৰিম চাবা এই ফৰ্মুলাটো তোমালোকে বুজি লোৱা চাবা এইটোত আমি কি কৰিম এতিয়া চাবা 7 পূৰণ 11 পূৰণ 13 যোগ 13 ইয়াতে 13 আছে ইয়াতেও 13 আছে 13 কি লম আমি কমন লম কমন লোৱাৰ লগে লগে কি কৰিব লাগে এটা পূৰণ দিব লাগে আৰু এটা ব্ৰেকেট আহিব লাগে এটা ব্ৰেকেট দিব লাগে তেনেহলে থাকিল কি 13 টো কমন লৈছে ইয়াৰ পৰা 13 কমন লৈছে ইয়াতে থাকিল 7 পূৰণ 11 থাকিল আছে যোগ লিখিলো 13 টো কমন লৈছে 1 না থাকিলে কি হয় 1 হয় বুজি পাইছা 13 পূৰণ এতিয়া আমি পূৰণ কৰিম 7 11 ৰ লগত পূৰণ কৰিলে 77 77 ৰ লগত 1 যোগ কৰিলে কি হয় 78 হয় এতিয়া 13 এটা মৌলিক সংখ্যাটো ভাঙিব নোৱাৰো আৰু পূৰণ লিখিলো 78 ক আমি ভাঙিব পাৰো নে নাই চাম 2 ভাঙিব পাৰো লাষ্টত 8 আছে 2 3 গুণ 6 19 2 9 গুণ 18 3 1 গুণ 3 3 3 গুণ 9 চাবা 78 কি বুলি ভাঙিব পাৰো 2 পূৰণ 3 পূৰণ 13 2 পূৰণ 3 পূৰণ 13 কোৱাচোন গোটেইকেইটা মৌলিক সংখ্যা পাইছো না নাই 13 এটা মৌলিক 2 এটা মৌলিক 3 এটা মৌলিক 13 এটা মৌলিক তাৰ মানে কি বুজি পালো যৌগিক সংখ্যাৰ উৎপাদকসমূহ এইবিলাক উৎপাদক ওলাইছো মই যৌগিক সংখ্যা ধৰি লৈছো এইটো এটা সংখ্যা এই সংখ্যাটো কি হয় উৎপাদক কি হয় মৌলিক সংখ্যা পাইছো গোটেইকেইটা মৌলিক পাইছো যেহেতু গোটেইকেইটা মৌলিক পাইছো সেই কাৰণে সংখ্যাটো কি হ'ব যৌগিক হ'ব বুজি পাইছা এতিয়া আমি এইটো চাম কমন কি আহিব 5 আৰু 5 আছে 5 কমন আহিব পূৰণ এটা দিব লাগিব ব্ৰেকেট আহিব 7 পূৰণ 6 7 পূৰণ 6 5 টো বাহিৰত লৈ গৈছো পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ এই 1 পূৰণ 1 টো লিখিছো যোগ আছে যোগ লিখিছো 5 টো বাহিৰত ওলাই লৈছো এই কাৰণে 1 নাই মানে কি আছে 1 আছে হল 5 পূৰণ 7 6 গুণ কিমান 42 পূৰণ 4 3 গুণ 12 12 2 গুণ 24 24 ৰ লগত 1 পূৰণ কৰিলে কিমান হয় চাবা 4 3 গুণ 12 12 2 গুণ 24 24 ৰ লগত 1 পূৰণ কৰিলে 24 হয় 24 হয় যোগ 1 আছে যোগ 1 লিখিব লাগে চাবা তোমালোকে তাৰ পিছত কি কৰিবা 5 পূৰণ এতিয়া পূৰণ কৰিবা না প্ৰথমতে যোগ কৰিবা প্ৰথমতে কিন্তু পূৰণৰ কামটো আগতে কৰিব লাগে তোমালোকে চাবা প্ৰথমতে যোগৰ কাম 24 যোগ 1 আগতে কৰিব নোৱাৰা প্ৰথমতে পূৰণৰ কাম কৰিব লাগে ইয়াতেও তোমালোকে আগতে পূৰণৰ কাম কৰিব লাগিব তাৰপিছতে যোগৰ কাম লাষ্টত কৰিম বুজি পাইছা তো সব বদমাছ ৰুল এটা আছে তোমালোকে এইটো নেক্সট ভিডিঅ'ত বুজাই দিম তোমালোকে যদি বদমাছ ৰুলটো বুজি নোপোৱা তোমালোকে মোক কমেন্ট সেকশনত জনাবা 42 24 আগতে পূৰণৰ কামটো কৰিব লাগে তাৰপিছতে লাষ্টত আমি যোগৰ কামটো কৰিম 42 24 পূৰণ কৰিম 4 2 গুণ 8 4 4 গুণ 16 পূৰণ ঘৰ কাটি দিলো 2 2 গুণ 4 2 4 গুণ 8 8 6 4 কিমান 10 শূন্য হাতত গেলে 8 1 9 10 1008 1008 আছে ইয়াত ওলাইছে 42 লগত 24 পূৰণ কৰি আৰু যোগ 1 আছে তাৰ মানে যোগ 1 তাৰ মানে কি হ'ব 1009 1009 এতিয়া 1009 সংখ্যাটো তোমালোকে মুখস্থ কৰিবা বা মনত ৰাখিবা 1009 সংখ্যাটো এটা মৌলিক সংখ্যা এই সংখ্যাটো কোনো বেলেগ সংখ্যাৰে হৰণ নাযায় বুজি পাইছা মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা মই আগৰ ভিডিঅ'ত বুজাইছো তোমালোকে অলপ চাই ল'বা তো এইটো মই কি কৈছিলো যৌগিক সংখ্যাৰ উৎপাদক সদায় কি হয় মৌলিক সংখ্যা পোৱা যায় যেহেতু মৌলিক পাইছো তাৰ মানে সংখ্যাটো কি যৌগিক হয় বুজি পাইছা যেহেতু উৎপাদকবোৰ আমি উৎপাদক ওলাইছো এইটো উৎপাদক আৰু এইটো উৎপাদক যেহেতু উৎপাদকবোৰ কি সংখ্যা পালো উৎপাদকবোৰ মৌলিক যেহেতু উৎপাদকবোৰ মৌলিক সংখ্যা গতিকে সংখ্যা দুটা কি হয় যৌগিক সংখ্যা হয় সংখ্যা দুটা মানে 7 পূৰণ 11 পূৰণ 13 যোগ 13 আৰু 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 1 সংখ্যা দুটা যৌগিক সংখ্যা হয় এতিয়া আমি অনুশীলনী 1.1ত
কুৱেশ্যন নম্বৰ 7 টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 7ত প্ৰশ্নটো কি আছে চাবা। এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোণিয়াৰ 18 মিনিট লাগে, য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰিলে। কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ পাব? কিমান মিনিট পিছত তেওঁলোকে কি আকৌ আৰম্ভণিৰ বিন্দুটোত কি হ'ব? লগ লাগিব। কিমান মিনিট পিছত চাবা। প্ৰথমতে কি কৈছে? এখন খেলপথাৰ আছে। তো খেলপথাৰখনৰ যেহেতু খেলপথাৰৰ কি কৈছে চাৰিওপিনে কি কৈছে এটা বৃত্তাকাৰ পথ। বৃত্তাকাৰ মানে ঘূৰণীয়া পথ আছে। ঠিক আছে? তাৰপিছত খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ গাড়ীৰে যদি আমি এবাৰ ঘূৰিবলৈ সোণিয়াৰ লাগে কিমান মিনিট? ধৰি লৈছো ইয়াৰ পৰা আৰম্ভ কৰিছো। এইটো ষ্টাৰ্টিং পইণ্ট আমি ইয়াৰ পৰা আৰম্ভ কৰিম সোণিয়াৰ। ইয়াৰ পৰা যেতিয়া যাত্ৰাটো আৰম্ভ কৰিব সোণিয়াৰ এপাক ঘূৰিবলৈ সময় লাগে কিমান? সোণিয়া মানে এছ ডি ধৰিলো। সোণিয়াৰ লাগে কিমান মিনিট লাগে? 18 মিনিট লাগে। সোণিয়াৰ কিমান মিনিট লাগে? 18 মিনিট লাগে। সোণিয়া যেতিয়া ইয়াৰ পৰা আৰম্ভ কৰিব এপাক ঘূৰিবলৈ সোণিয়াৰ সময় লাগিব 18 মিনিট। ঠিক কি কৈছে আৰু এটা ৰবিৰ লাগে। ৰবিয়ে যেতিয়া আৰম্ভ কৰিব ৰবিৰ এপাক ঘূৰিবলৈ লাগিব। ৰবিটো আৰ ডি লিখিলো মই। ৰবিৰ লাগে কিমান? 12 মিনিট। ৰবিৰ কিমান লাগে? 12 মিনিট। তেনেহ'লে তোমালোকে কোৱাচোন কাৰ স্পীড বেছি? ৰবিৰ যেহেতু এপাক ঘূৰিবলৈ সময়টো কি লাগিছে? কম লাগিছে। তেনেহ'লে ৰবিৰ কি স্পীড বেছি? আৰু সোনিয়া যেহেতু 18 মিনিটত লাগিছে, বেছি সময় লাগিছে, সেইকাৰণে সোনিয়াৰ কি স্পীডটো কম। এতিয়া কি কৈছে কোৱেশ্চনটোত? যদি সিহঁতে একেলগত যাত্ৰাটো আৰম্ভ কৰিলে, একে দিশতে আৰম্ভ কৰিলে, একে সময়তে আৰম্ভ কৰিলে, ঠিক আছে? দুইজনে ষ্টাৰ্ট কৰিলে যাত্ৰা আৰম্ভ কৰোতে যাওঁতে কি হ'ব? এপাক ঘূৰোতে কি সোনিয়াৰ কিমান সময় লাগিব? 18 মিনিট। সোনিয়াৰ কিমান সময় লাগিব ইয়াতে? 18 মিনিট লাগে। আৰু ৰবিৰ কিমান সময় লাগিব? 12 মিনিট লাগিব। যেতিয়া ৰবিয়ে ধৰি লৈছো ৰবি আৰু সোনিয়া একেলগত আৰম্ভ কৰিলে, আৰম্ভ কৰাৰ ফলত কি হ'ল? ৰবিয়ে কি কৰিলে? 12 মিনিটত ইয়াতে পাই গ'লে। 12 মিনিটত যেহেতু ৰবিৰ 12 মিনিট লাগে, 12 মিনিটত পাই গ'লে। সোনিয়াই কিমান 12 মিনিটত ক'ত থাকিব? সোনিয়া 12 মিনিটত ইয়াতে থাকিব। তাৰপিছত সোনিয়াৰ যেতিয়া 18 মিনিট থাকিব, সোনিয়াই কি কৰিলে? 18 মিনিটত ইয়াতে পাই গ'লে। যেতিয়া সোনিয়াৰ 18 মিনিট পাই যাব, ৰবি আকৌ কি কৰিব? স্পীড যেহেতু বেছি, অলপ দূৰত গুচি যাব। এনেকে দুইজনে অগা পিছা কৰি যাওঁতে এটা সময়ত কি হ'ব? যিহেতু বৃত্তাকাৰ হ'লে কি হয়? এটা সময়ত কি হ'ব? দুইজনে লগ পাব। স্পীড কম বেছিৰ কাৰণে এটা সময়ত গৈ সিহঁতে কি লগ পাব। এতিয়া কোৱেশ্চনটো কৈছে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ পাব? কিমান মিনিট পিছত সিহঁতে কি হ'ব? আকৌ ইয়াতে লগ পাব। কিমান মিনিটটো আমাক ওলাব দিছে। তো এনেকুৱা কোৱেশ্চন থাকিলে তোমালোকে কি কৰিবা? লসাগু ওলাব লাগে। এনেকুৱা কোৱেশ্চন থাকিলে তোমালোকে কি কৰিবা? লসাগু ওলাব লাগে। এতিয়া কাৰ লসাগু ওলাম? 12 আৰু 18 লসাগু ওলাম। এতিয়া 12 আৰু লসাগু ওলাব লাগিব। 12 আৰু 18 আছে কোৱেশ্চনত। তো 12 লসাগু কেনেকৈ ওলাম? সৰস্বতী হৰণ পদ্ধতিত ওলাম। 2 6 গুণ 12, 2 3 গুণ 6 আৰু 18 কিমান হ'ব? যেহেতু মৌলিক সংখ্যা ষ্টপ কৰি দিলো। 2 9 গুণ 18, 3 3 গুণ 9। এতিয়া 12ক আমি কি লিখিব পাৰিম? 2 পূৰণ 3, 18ক আমি কি লিখিব পাৰো? 2 পূৰণ 3। তেতিয়া আমাক যেহেতু লসাগু ওলাব লাগিব। কি ওলাব লাগিব? লসাগু। গসাগু নহয় কিন্তু। এইবিলাক কোৱেশ্চনত আমি লসাগু ওলাম। বুজি পাইছা? এতিয়া লসাগু কিমান হ'ব? লসাগু কেনেকৈ ওলাই? আগতে কমন লটো ল'ব লাগিব। 2 কমন আছে আৰু কি কমন আছে? 3 কমন আছে। কমন লবিলাক ল'ব লাগিব। 2 পূৰণ 3 আৰু কমন নথকাবিলাকো ল'ব লাগিব। কমন থকাবিলাকতো ল'বই লাগিব, কমন নথকাবিলাকো ল'ব লাগিব। আৰু এক্সট্ৰা কি থাকিল বাকি? 2 পূৰণ 3। তো 2 পূৰণ 3। এইটো 2 হৈছে কমন, এইটো 3 কমন, এইটো এক্সট্ৰা আৰু এইটো এক্সট্ৰা। এই দুটা পূৰণ কৰিম। এতিয়া 2 3 গুণ 6, 6 2 গুণ 12, 12 3 গুণ কিমান? 36। লসাগু কিমান ওলাইছে? 36। এতিয়া সিহঁতে কিমান মিনিট পিছত লগ পাব? যেহেতু কোৱেশ্চনটো মিনিটত আছে, কোৱেশ্চনটো কিহতত আছে? 12 মিনিট আৰু 18 মিনিট বুলি কৈছে। তেনেহ'লে সিহঁতে কিমান মিনিট পিছত লগ পাব? দুইজনে 36 মিনিটত লগ পাব। এতেকে তেওঁলোকে 36 মিনিট পিছত আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। বুজি পাইছা? তোমালোকে কুৱেশ্চন নম্বৰ 7টো বুজি পাইছা? এতিয়া আমি কুৱেশ্চন নম্বৰ 8টো আলোচনা কৰিম। এতিয়া কুৱেশ্চন নম্বৰ 8টো আলোচনা কৰাৰ আগতে মই বৰ্ডত কিছুমান কিৱৰ্ডছ লিখিছো। এই কিৱৰ্ডছ কেইটা তোমালোকে মুখস্থ কৰিবা, অৰ্থাৎ মনত ৰাখিবা। চাবা, কুৱেশ্চনত কিছুমান বস্তু দেখাৰ লগে লগে আমি কি কৰিম? ডাইৰেক্ট লসাগু ওলাম। আৰু কুৱেশ্চনত কিছুমান বস্তু দেখাৰ লগে লগে আমি কি কৰিম? লসাগু ওলাম। বুজি পাইছা? তাৰমানে কিছুমান এনেকুৱা শব্দ আছে, সেইবিলাক শব্দ দেখাবলৈ আমি কি কৰিম? লসাগু ওলাম। যেনেকুৱা অতি কমেও বা কম, সেইবিলাক শব্দ থাকিলে কি ওলাম? লসাগু ওলাম। আৰু নিম্নতম শব্দটো দেখা পালে তোমালোকে কি ওলাবা? লসাগু ওলাবা। যেনেকৈ উচ্চতম, সৰ্বোচ্চ, সৰ্বাধিক, বেছি, এইবিলাক হাইয়েষ্ট, যিবিলাক হাইয়েষ্ট ওলাব দিব, এইবিলাক মানে কি? হাইয়েষ্ট, HIGHEST, হাইয়েষ্ট ওলাব দিব। তেতিয়া কি ওলাবা তোমালোকে?
গহা ওলাবা আৰু যেতিয়া নিম্নতম মানে কি লয়েষ্ট LOWEST ইংৰাজীত লয়েষ্ট বুলি কয় লয়েষ্ট যেতিয়া ওলাব দিব তেতিয়া LCM ওলাবা LCM মানে হৈছে লসাগু আৰু যেতিয়া হাইয়েষ্ট যেতিয়া থাকিব বা উচ্চতম থাকিব সৰ্বোচ্চ থাকিব সৰ্বাধিক থাকিব বেছি থাকিব তেতিয়া কি ওলাবা HCF ওলাবা চাবা কিয় মই কৈছো লয়েষ্ট কিয় হৈছে L ফুল ফৰ্ম হৈছে লিষ্ট LEAST লিষ্ট কমন মাল্টিপল যাক অসমীয়াত লসাগু বুলি কোৱা হয় লঘিষ্ঠ সাধাৰণ গুণিতক আৰু HCF ৰ ফুল ফৰ্ম হৈছে হাইয়েষ্ট HIGHEST হাইয়েষ্ট কমন ফেক্টৰ যেহেতু হাইয়েষ্ট HCF মানে কি হাইয়েষ্ট আৰু বেছি মানে কি বেছি হাইয়েষ্ট মানে হৈছে বেছি সৰ্বাধিক সৰ্বোচ্চ সেই কাৰণে আমি কি ওলাম গহা ওলাম আৰু যেহেতু লিষ্ট মানে হৈছে সৰু মানে হৈছে লয়েষ্ট আৰু লয়েষ্টটো কি হৈছে নিম্নতম অতি কমেও সেই কাৰণে আমি কি ওলাম লসাগু ওলাম তাৰমানে তোমালোকে এইটো লিখি ৰাখিবা যে উচ্চতম সৰ্বোচ্চ সৰ্বাধিক বেছি এইবিলাক থাকিলে কি আমি গহা ওলাম আৰু কোৱেশ্চনত কেতিয়াবা কি অতি কমেও নিম্নতম কম এইবিলাক দেখা পালে আমি কি ওলাম লসাগু ওলাম এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো সমাধান কৰিম Question number 8, number 1. কি কৈছে কোৱেশ্চনত এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15,20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে তাৰমানে এটা ৰেজিমেন্ট মানে আৰ্মি সকলৰ কাৰণে এইটো তো ৰেজিমেন্টত সৈনিকবোৰক কি কৰিব পাৰি 15, 20, 25 জনকৈ লৈ কিছুমান শাৰীত কিছুমান লাইনত থিয় কৰিব পাৰি ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে অতি কমেও এতিয়া আমাক চাওচোন তোমালোকক মই এটা কিৱৰ্ডছ দিছিলো অতি কমেও মানে কি কম মানে হৈছে LCM লয়েষ্ট সেই কাৰণে অতি কমেও শব্দ দেখা পালে আমি কি ওলাম লসাগু ওলাম কি ওলাম LCM বা লসাগু ওলাম বুজি পাইছা কম মানে হৈছে লয়েষ্ট তো লয়েষ্ট কমন মাল্টিপল এই কাৰণে কি ওলাম যেতিয়া অতি কমে দেখা পাবা তোমালোকে কি ওলাব লসাগু ওলাম এই কাৰণে এই সংখ্যাটো কি কৰিব লাগিব আমি লসাগু ওলাব লাগিব তো 15 লসাগু 3 5 গুণ 15 মৌলিক সংখ্যা স্টপ কৰি দিলো 20 আছে 2 10 গুণ 2 5 গুণ স্টপ কৰি দিলো মৌলিক সংখ্যা ওলাইছে 25 ডাইরেক্ট 5 এর 5 5 গুণ 25 সব করে দিলু ঠিক 15 কি বলে লিখিব পারো 3 পূরণ 5 বলে লিখিব পারো 20 আমি কি লিখিব পারো 2 পূরণ 5 বলে লিখিব পারো আর 25 কি বলে লিখিব পারো 5 পূরণ 5 বলে লিখিব পারো এতেকে লসাগু সমান লসাগু কি ওলাইছো তার অতি কমেও শব্দটো দেখা পাইছা তোমালোকে অতি কমেও নিম্নতম সৰু এইবিলাক থাকিলে তোমালোকে ডাইরেক্ট কোশ্চেনটো একো মানে টাইম নষ্ট কৰিব নালাগে ডাইরেক্ট লসাগু ওলাই দিবা লসাগু কেনেকে ওলাই আমি কমন প্ৰথমতে কমন ল'ব লাগিব কমন কি আছে 5 5 কমন আছে আৰু কি কমন আছে 3 2 2 5 আৰু কি কমন আছে 3 2 5 কমন নাই তো প্ৰথমতে 5 টো কমন লৈছো কমন সংখ্যা ল'ব লাগে আৰু কমন সংখ্যা নথকা বিলাক ল'ব পাৰি কি কমন নাই 3 2 2 পূৰণ 5 মানে কমন থকাটো লৈছো কমন নথকা বিলাক লৈছো 5 3 গুণ 15 15 2 গুণ 30 30 2 গুণ 60 60 * 5 60 * 5 5 গুণ 5 6 গুণ 30 300